অসমৰ অন্যতম গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান আৰডি মটৰ্ছ যোৰহাটৰ দ্বাৰা ধেনুচোচা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শিশুৰ খেলা সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ সমাপন কৰা হয়। আজি আৰডি মটৰ্ছৰ কৰ্মকৰ্তাসকলৰ লগতে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী তথা বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই কাৰ্য সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে বৰ্তমানলৈকে আৰডি মটৰ্ছৰ 52খন বিদ্যালয় এই কাৰ্যসূচীৰ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিছে। ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8। জয়তে মই আৰডি মটৰ্ছৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই ধেনুচোচা প্ৰাথমিক বিদ্যালয়ৰ যিখন উদ্যান সেই উদ্যানৰ উন্নতিকল্পে বিভিন্ন ধৰণৰ সা সঁজুলি আগবঢ়াইছে আৰু বৰ্তমান সময়ত আমাৰ এনেধৰণৰ যিখন উদ্যান সেই উদ্যানৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। ছাত্ৰ ছাত্ৰীসকলৰ মন মগজুৰ সমূহ বিকাশৰ অৰ্থে এখনি ভাল উদ্যান প্ৰয়োজন বিদ্যালয়ত। আৰু এই বৰ্তমান দেখা গৈছে যে বহুতো বিদ্যালয়ত এনেকুৱা ধৰণৰ উদ্যান নাই। আৰু পুনৰ মই আৰডি মটৰ্ছ কৰ্তৃপক্ষক শলাগ জনাইছোঁ। তেখেতসকলৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টা এই বিদ্যালয় প্ৰথমে আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত যাতে আমাৰ উপ পৰিদৰ্শক কাৰ্যালয়ৰ বহুতো বিদ্যালয় আছে সেই বিদ্যালয়লৈ তেওঁলোকৰ এই প্ৰচেষ্টা সম্প্ৰসাৰণ কৰে। আজি আমাৰ ধেনুচোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আৰডি মটৰ্ছৰ ফালৰ পৰা কিছুমান খেলৰ সামগ্ৰী বিতৰণ কৰিছোঁ। এইটো আমাৰ কাৰণে নতুন নহয়। আমি যোৰহাট জিলাত অলৰেডি আমি এতিয়ালৈকে 4 নম্বৰখন স্কুল, ইয়াৰ আগতে আমি বৰহোলা, তাৰ পৰা আমাৰ ৰান্ধনীজান, আমি কাকজানৰ আমি 255 নম্বৰ সোণাৰীগাঁও ভৰলুৱা প্ৰাথমিক বিদ্যালয়, আজি আমি ধেনুচোচা প্ৰাথমিক বিদ্যালয়ত আমি দিছোঁ। তো আমি বিচাৰোঁ যে ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ লগতে নিজৰ স্বাস্থ্য মানসিক উৎকৰ্ষ সাধন হ'ব। আৰু এই ক্ষেত্ৰত আমি আৰডি মটৰ্ছে যিমান পাৰোঁ ল'ৰা ছোৱালীৰ কাৰণে আমি কৰিবলৈ যত্ন কৰিছোঁ। আৰু অনাগত দিনতো আমি এই বস্তু আমি যি এই স্কুলবিলাকত দিছোঁ, আমাৰ মূল উদ্দেশ্য হৈছে আমি ৰুৰেল যিখিনি ডেভেলপমেণ্ট, আমি গাঁৱলীয়া স্কুলবিলাকত আমি সাধাৰণতে বিতৰণ কৰিছোঁ। আৰু আগন্তুক দিনতো আমি আমাৰ কেইবাখনো আমাৰ স্কুলৰ আমাৰ হাতত আছে। আমি এনেদৰে আমি কাৰ্যসূচী কৰি যাম বুলি আমি অগ্ৰসৰ হৈছোঁ। আৰু আগন্তুক দিনত আমাৰ যোৰহাট জিলাৰ বিভিন্নজন গণ্যমান্য ব্যক্তিও আমাৰ এই ক্ষেত্ৰত যথেষ্টখিনি সহায় সহযোগ বা অৰিহণা যোগাইছে। আৰু আমি সেই সহায় সহযোগিতা আমি ভৱিষ্যতলৈও আশা ৰাখিছোঁ আৰু এনেদৰে আমি কৰি যাম বুলি আশা কৰোঁ। স্কুলত আৰডি মটৰ্ছে শিশু উদ্যান এখন দান কৰিছে, কি ক'ব এই কথা? আমি বহুত সুখী। আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি এনেকুৱা কিছুমান সঁজুলি আমি আশা কৰি আছিলোঁ, এনেকুৱা সঁজুলি আমি অনুষ্ঠানটোত পাতিবৰ কাৰণে, কিন্তু আমাৰ আৰ্থিক স্থিতি ইমান সবল নহয়। সেইকাৰণে আমি এইখিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক সুবিধা দিব পৰা নাছিলোঁ। আৰডি মটৰ্ছে এই সুবিধাখিনি আমাক দিয়াৰ কাৰণে আমি বহুত আনন্দিত আৰু সুখী আছোঁ। তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ স্কুলখনৰ আমাৰ বিদ্যালয়খনৰ নাম চিয়াকিনাম ধেনুচোচা প্ৰাথমিক বিদ্যালয়। তেখেতসকলক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সদস্য হিচাপে আগতে আছিলে, হয়। এতিয়া আজিৰ দিনটোত আৰডি মটৰ্ছে এটা শিশু উদ্যান আগবঢ়াইছে, এইখন কি অনুভৱটো কেনেকুৱা? সঁচাকৈ ভাল লাগিছে, কাৰণ এইখন স্কুলত মই যেতিয়া পঢ়ি গৈছিলোঁ একোৱেই নাছিলে। আমি ধাৰি কঠ লৈ পেলাই এইখন স্কুলত পঢ়োঁ আৰু এইখন শতবাৰ্ষিক পাৰ হৈছে এতিয়া। আৰু আমি এতিয়া শতবাৰ্ষিক পাতিবৰ কাৰণেও আমি যোৰ যাৰ চলাইছোঁ। আৰু তাৰে কমিটি হিচাপে, অভ্যৰ্থনা কমিটি হিচাপে এই অভাজনকে সভাপতি হিচাপে নিযুক্তি কৰিছে। আমি অহা 25ত আমি শতবাৰ্ষিক উদযাপন কৰিম। আৰু আৰডি মটৰ্ছে যিটো এই স্কুলখনৰ ক্ৰীড়াৰ মাধ্যমৰ ক্ৰীড়া যি সামগ্ৰী আমাক দান দিছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে যথেষ্ট এইখিনি কৰি শিক্ষাৰ মাধ্যমেৰে যে ক্ৰীড়া কৰি ল'ৰা ছোৱালী যে স্বাস্থ্য উপকৃত হ'ব পাৰে তাৰ সংগতি ৰাখি যি তেখেতসকলে এই
বস্তুখিনি দান দিছে মই তেখেতসকলক আমাৰ স্কুলৰ তৰফৰ পৰা হয় আমাৰ প্লাছ এই অঞ্চলৰ হৈ তেখেতসকলক আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু তেখেত অনাগত দিনত কেৱল আমাৰ স্কুলখনেই নহয় ৰুৰেল স্কুলবিলাকত তেখেতসকলে যাতে ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সৰুৰ পৰাই যাতে ল'ৰা ছোৱালী মানে খেলা ধূলাত আগবাঢ়ি পঢ়া শুনাৰ মাধ্যমেৰে খেলা ধূলাত আগবাঢ়ি গৈ পেলাই যাতে দেশৰ এটা বা সমাজৰ এটা ভাল নাগৰিক হওক তাৰে কামনা কৰি মই তেখেতসকলক ধন্যবাদ জনোৱাৰ লগতে সকলোকে বিশেষকৈ আপোনালোকে আহি যি আমাক সহায় কৰিলে আপোনাৰ সংবাদ মাধ্যম আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আপোনালোকক সহায় কৰি যোৱা আমি কামনা কৰিছোঁ। আমাৰ এই অঞ্চলৰ 125 বছৰীয়া হ'বলগীয়া এই বিদ্যালয়খন এটা জৰাজীৰ্ণ অৱস্থাৰ পৰা আজি এটা অৱস্থালৈ আহিছে আৰু ইয়াত চৰকাৰৰ অৱদানতকৈ বিশেষকৈ আমাৰ দান বৰঙণিৰ পৰা এই অঞ্চলৰ আৰু ইয়াৰ পঢ়ি যোৱা ব্যক্তিসকলৰ দান বৰঙণিৰ পৰা স্কুলখন আজি যথেষ্ট আপোনালোকে দেখাত এটা সৌন্দৰ্যপূৰ্ণ অৱস্থালৈ আহিছে আৰু আমি এই ক্ৰীড়া প্ৰকল্পবিলাক আমি নিজৰ ফালৰ পৰা বহুত দিনৰ পৰা আৰম্ভ কৰিছোঁ আৰু লগতে আমাৰ খোৱা পানী এটা সুব্যৱস্থা কৰিছোঁ তাত মাৰোৱাৰী যুৱ মঞ্চই আমাক যথেষ্ট সহায় কৰিছে যদি আমাৰ ইয়াত বোধ কৰোঁ যিটো ফিল্টাৰ প্লেন আছে যোৰহাটৰ স্কুলৰ ভিতৰতে যথেষ্ট আপ টু ডেট যথেষ্ট কষ্টলি আৰু তাৰ উপৰিও আমি শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট যত্ন লৈছোঁ আৰু প্ৰতি বছৰে আমাৰ ধাৰাবাহিকভাৱে আমাৰ A+ পাইছে আৰু ল'ৰাৰ বৃত্তি অৱস্থাটো বৃদ্ধি পাইছে আৰু সকলো ক্ষেত্ৰতে আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই যাবলৈ আমি মেনেজিং কমিটিৰ ফালৰ পৰা আমি সদায় আমাৰ এই বন্ধুসকল আমি সদায় নিজে ওতঃপ্ৰোতভাৱে লাগি আছোঁ। এতিয়া শিক্ষকসকল বাহিৰলৈ গৈছে ট্ৰেইনিঙৰ কাৰণে আমি মেনেজিং কমিটিৰ মানুহে আমি ক্লাছ কৰিছোঁ।